এক্সাম এছপাৰেণ্ট আছাম চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আগন্তুক বিএড এণ্ট্ৰেন্স এক্সাম আৰু ডিএলএড এক্সামৰ কাৰণে ইণ্ডিয়ান পলিটিৰ কিছুমান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। গতিকে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টিলৈ আগবাঢ়ো আহাচোন। কুৱেশ্যন নম্বৰ 1ত সুধিছে when first meeting of our constitution assembly was held? আমাৰ সংবিধান সভাৰ প্ৰথমখন মিটিং কেতিয়া অনুষ্ঠিত হৈছিল? উত্তৰ হৈছে 9 ডিচেম্বৰ 1946 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে আমাৰ কনষ্টিটিউশ্যন এছেম্বলিৰ প্ৰথমখন মিটিং বা ফাৰ্ষ্ট মিটিংখন অনুষ্ঠিত হৈছিলে। কুৱেশ্যন নম্বৰ 2 Who was the first temporary president of Constituent Assembly? আমাৰ Constitution Assembly বনাওঁতে এজন টেম্পৰেৰী প্ৰেছিডেণ্ট বনাই লোৱা হৈছিলে বিকজ তাৰ পিছৰ যিজন প্ৰেছিডেণ্ট আছিলে তেওঁক ইলেক্ট কৰা হৈছিলে। সেইকাৰণে প্ৰথম যিজন প্ৰেছিডেণ্ট আছিলে এজ এ টেম্পৰেৰী তেওঁক ৰখা হৈছিলে। তেওঁ হৈছে ডক্টৰ সচিদানন্দ সিনহা। মনত ৰাখিবা নামটো। ডক্টৰ সচিদানন্দ সিনহা হৈছে প্ৰথমজন প্ৰেছিডেণ্ট আৰু তেওঁ ইলেক্টেড হয় নে টেম্পৰেৰী হয় সেইটোও মনত ৰাখিবা। তেওঁ আছিলে টেম্পৰেৰী। তলত এটা ইনফৰমেশ্যন দিয়া হৈ আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ৱাজ ইলেক্টেড এজ দ্য প্ৰেছিডেণ্ট অফ এছেম্বলি। চ' সচিদানন্দ সিনহাৰ পিছত যিজন ইলেক্টেড প্ৰেছিডেণ্ট হৈছিল তেওঁ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সেই নামটো আহিব পাৰে যে হু ৱাজ দ্য ফাৰ্ষ্ট ইলেক্টেড প্ৰেছিডেণ্ট অফ কনষ্টিটুৱেণ্ট এছেম্বলি। দেন আনচাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। Question number 3 When Jawaharlal Nehru moved the historic objective resolution? Jawaharlal Nehruৱে objective resolution দিছিলে আৰু এইটো কেতিয়া দিছিলে সেইটো আহিব পাৰে পৰীক্ষাত। উত্তৰ হৈছে ডিচেম্বৰ 13 1946। চ' 1946ৰ ডিচেম্বৰত দুটা গুৰুত্বপূৰ্ণ ঘটনা ঘটিছিল। ফাৰ্ষ্টটো হৈছে 1946ৰ 9 ডিচেম্বৰ তাৰিখে ইণ্ডিয়ান আমাৰ যি কনষ্টিটুৱেণ্ট এছেম্বলি আছিল তাৰ ফাৰ্ষ্ট ছেশ্যন বা ফাৰ্ষ্ট মিটিং হৈছিল আৰু ডিচেম্বৰৰ 13 তাৰিখে সেই একেটা চনৰে 1946তে কি হৈছিল জৱাহৰলাল নেহৰুৱে অবজেক্টিভ ৰিজলিউশ্যন দিছিলে। কিছুমান অবজেক্টিভ আগবঢ়াইছিলে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখন কেনেকুৱা ধৰণৰ হ'ব, কি কি আইডিঅ'লজি ফ'ল' কৰিব বা কেনেকুৱা ধৰণে প্ৰস্তুত কৰা হ'ব তাৰ বিষয়ে কিছুমান অবজেক্টিভ ৰিজলিউশ্যন জৱাহৰলাল নেহৰুৱে কৈছিলে। ডিচেম্বৰৰ 13 তাৰিখ 1946 মনত ৰাখিবা। নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 4ত সুধিছে when our national flag was adopted? আমাৰ ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া এডপ্ট কৰা হৈছিলে? উত্তৰ হৈছে জুলাই 22 1947। এতিয়া আমি 1946ৰ পৰা 1947লৈ আহিলোঁ। 47ত কি কৰিছিলে 22 জুলাই তাৰিখে আমাৰ যিখন ৰাষ্ট্ৰীয় পতাকা এতিয়া আমি যিখন তিৰংগা পতাকা সেই পতাকাখন বা নেশ্যনেল ফ্লেগখন এডপ্ট কৰিছিলে আমাৰ ইণ্ডিয়াৰ কাৰণে গ্ৰহণ কৰিছিলে 1947 22 জুলাই। গতিকে মনত ৰাখিবা। অ'কে নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। নেশ্যনেল এন্থম কিছুমান ইনফৰমেশ্যন ইয়াত দিয়া হৈ আছে। নেশ্যনেল এন্থমটো আমাৰ কিমান চনত গ্ৰহণ কৰিছিলে 1950 জানুৱাৰী 24 জানুৱাৰী 1950। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহি যাব পাৰে পৰীক্ষাত। নেক্সট নেশ্যনেল ছংটো আমাৰ কেতিয়া গ্ৰহণ কৰিছিল 1950 24 জানুৱাৰী। চ' একেটা দিনতে আমাৰ নেশ্যনেল এন্থেম আৰু নেশ্যনেল ছং দুয়োটাকে গ্ৰহণ কৰা হৈছিল। এতিয়া যদি প্ৰশ্নটো সোধোঁ নেশ্যনেল ছংটো কোনটো তেতিয়া আনচাৰ হ'ব বন্দে মাতৰম। আৰু কোনে লিখিছিলে বংকিম চন্দ্ৰ চট্টোপাধ্যায়। গতিকে নামটো মনত ৰাখিবা। আৰু নেশ্যনেল এন্থেমটোতো আমি সকলোৱে জানোৱেই জন গণ মন। এই দুইটা ছং 1950 24 জানুৱাৰীত এডপ্ট কৰিছিলে এজ এ নেশ্যনেল এন্থেম এণ্ড এজ এ নেশ্যনেল ছং। কুৱেশ্যন নম্বৰ 5 When drafting committee of our Indian constitution was set up? ইণ্ডিয়াৰ যিখন সংবিধান হয় সংবিধানৰ খচৰা কমিটিখন বা ড্ৰাফটিং কমিটিখন কেতিয়া গঠন কৰিছিলে? উত্তৰ হৈছে আগষ্ট 29 1947। তোমালোকে এটা ইজি টেকনিক ইউজ কৰিবা। কিছুমান চন লৈ ল'বা লিখোঁতে লাইক এই কপিৰ ফ্ৰণ্টতে লিখি ল'বা 1946 কি ঘটনা ঘটিছিলে ইণ্ডিয়ান পলিটিত লিখি যাবা। 1947ত কি হৈছিল বিকজ কণ্টিনিউৱাছলি প্ৰতিটো ইয়েৰতে কিছুমান ঘটনা ঘটি আহিছে আমি মনত ৰাখিব লগা পৰীক্ষাত আহি থকা। গতিকে সেইটো টেকনিক ইউজ কৰিলে সহজ হ'ব পঢ়িবলৈ। চ' 1947ৰ আগষ্টৰ 29 তাৰিখে কি কৰিছিল আমাৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ ড্ৰাফটিং কমিটিখন ছেট আপ কৰিছিলে। কুৱেশ্যন নম্বৰ 6 হু ৱাজ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? একদম সহজ প্ৰশ্ন, আগতেও মই বহুতবাৰ আলোচনা কৰিছোঁ। আনচাৰ হৈছে B.R. আম্বেদকাৰ। গতিকে তোমালোকলৈ এতিয়া প্ৰশ্ন এটা আগবঢ়াওঁ এইখিনিতে। প্ৰশ্নটি হৈছে আমাৰ ভাৰতৰ কোনদিনাখন সংবিধান দিৱস বা কনষ্টিটিউশ্যন ডে হিচাপে চেলিব্ৰেট কৰা হয়? গতিকে সেইটো আনচাৰ কমেণ্ট ছেকশ্যনত জনাই দিবা কমেণ্ট কৰি। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ।
Question number 7. When fundamental duties were added into our constitution? আমাৰ ভাৰতীয় সংবিধানত কেতিয়া আমাৰ fundamental duties সমূহ এড কৰা হৈছিলে? So প্ৰথমৰ পৰাই fundamental duties বা মৌলিক দায়িত্ব বা কৰ্তব্য বুলি একো নাছিলে, অকল মৌলিক অধিকাৰ আছিলে। কিন্তু পিছত আমাৰ সংবিধানখন এমেণ্ডমেণ্ট কৰি এই মৌলিক যিবিলাক দায়িত্ব বা কৰ্তব্য অথবা ফাণ্ডামেণ্টেল ডিউটিছসমূহ এড কৰা হৈছিলে। এতিয়া সুধিছে যে কোনটো এমেণ্ডমেণ্টত কৰা হৈছিলে আৰু কেতিয়া কৰা হৈছিলে? উত্তৰ হৈছে বাই 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976। এই 42nd কনষ্টিটিউশ্যনেল যিটো এমেণ্ডমেণ্ট হৈছিলে এইটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় আমাৰ সংবিধানৰ কাৰণে। ইয়াক মিনি কনষ্টিটিউশ্যন বুলিও জনা যায়। এইটো প্ৰশ্নত আহিব পাৰে যে কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টক মিনি কনষ্টিটিউশ্যন বুলি জনা যায়? তেতিয়া আনচাৰটো হ'ব 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। কিয় জনা যায় মিনি কনষ্টিটিউশ্যন হিচাপে? বিকজ বহুতখিনি প্ৰভিজন এড কৰা হৈছিল আৰু এমেণ্ড কৰা হৈছিলে এই সংবিধান সংশোধনীটোৰ জৰিয়তে। আৰু এই 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট অফ 1976 কিমান চনত আহিছিলে? 1976 চনত আহিছিলে। ইয়াৰ জৰিয়তে ফাণ্ডামেণ্টেল ডিউটিজ বা আমাৰ মৌলিক কৰ্তব্যসমূহ সংবিধানত যোগ কৰা হৈছিলে বা এড কৰা হৈছিলে। Question number 8. How many fundamental duties are there in our constitution? আমাৰ সংবিধানত মুঠতে কেইটা মৌলিক কৰ্তব্য বা ফাণ্ডামেণ্টেল ডিউটিজ আছে? উত্তৰ হৈছে 11। So 11টা মৌলিক কৰ্তব্য আছে, তোমালোকে চাই ল'বা কি কি আছে। যদি ইয়াৰ বিষয়ে ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ফাণ্ডামেণ্টেল ডিউটিজৰ ওপৰত যদি তোমালোকক ডিটেইল ভিডিঅ' লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাই দিবা। মই প্ৰশ্ন উত্তৰ হিচাপে নহয়, টপিক ৱাইজ সেই বিষয়বোৰ লৈ আহিম, গতিকে তোমালোকে কমেণ্ট কৰি জনাই দিবা। Question number 9. Under which constitutional amendment act the voting age was reduced from 21 years to 18 years? একদম ৰিপিট আহি থকা প্ৰশ্ন হয় এইটো। 21 years আছিলে আগতে ভোটিং ৰাইটৰ যিটো এজ আছিলে মিনিমাম, এতিয়া 18 years কৰা হ'ল। এতিয়া বৰ্তমান আমি কি কৰোঁ? 18 বছৰ হ'লে আমি ভোটৰ লিষ্টত নাম তুলিব পাৰোঁ আৰু ভোট দিব পাৰোঁ। এই বস্তুটো কেতিয়া কৰা হৈছিলে? কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে 21 বছৰৰ পৰা 18 বছৰলৈ অনা হৈছিলে? উত্তৰ হৈছে 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 61। 61 নম্বৰ যিটো সংবিধান সংশোধন কৰা হৈছিলে তাৰ জৰিয়তে ভোটিং এজটো 21ৰ পৰা 18 বছৰ কৰা হৈছিলে। মনত ৰাখিবা আৰু পাৰিলে নোট ডাউন কৰি ল'বা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আজিকালি বিএড এণ্ট্ৰেঞ্চতো যথেষ্ট কনচেপচুৱেল আৰু কিছুমান ডিটেইলছত কুৱেশ্যন অহা দেখিবলৈ পাইছোঁ, বিকজ বহুতেই এপ্লাই কৰে বিএড এণ্ট্ৰেঞ্চৰ কাৰণে, ডেটছ ৱাই। চ' আমি অলপ ডিটেইল ষ্টাডি কৰিব লাগিব। কুৱেশ্যন নম্বৰ 10. Which article talking about free and compulsory education to all children of age 6 to 14 years? So আমাৰ সংবিধানৰ কোনটো আৰ্টিকলে শিশুৰ বাবে 6ৰ পৰা 14 বছৰ শিশুৰ বাবে ফ্ৰী আৰু কম্পালচৰি বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা দিয়াৰ কথা কৈছে? উত্তৰ হৈছে আৰ্টিকল 21। এই বিএড এণ্ট্ৰেঞ্চত প্ৰায়ে আহি থাকে এই কুৱেশ্যনটো, যিহেতু শিক্ষাৰ লগত জড়িত প্ৰশ্ন হয়, গতিকে বিএড এণ্ট্ৰেঞ্চৰ কাৰণে খুবেই বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। আৰ্টিকল 21A কি কয়? যে 6ৰ পৰা 14 বছৰ বয়সৰ যিসকল শিশু আছে তেওঁলোকক বিনামূলীয়া আৰু বাধ্যতামূলকভাৱে শিক্ষা প্ৰদান কৰিব লাগিব। এইটো তেওঁলোকৰ মৌলিক অধিকাৰ হয়। কুৱেশ্যন নম্বৰ 11. Which article give power to Supreme Court to issue writs? আমি জানো যে সুপ্ৰিম কোৰ্টে ৰিট ইছ্যু কৰিব পাৰে, কেইটামান ৰিট আছে। চ' এই ৰিটছ কেইটাৰ কোনটো আৰ্টিকলে সুপ্ৰিম কোৰ্টক পাৱাৰটো দিছে? উত্তৰ হৈছে আৰ্টিকল 226। 226 নম্বৰ যিটো আৰ্টিকল আছে সেইটোৱে কয় যে সুপ্ৰিম কোৰ্টে ৰিট ইছ্যু কৰিব পাৰে। কুৱেশ্যন নম্বৰ 12. চ' এইখিনিতে মই আৰু এটা প্ৰশ্ন তোমালোকক কৈ লওঁ। কুৱেশ্যন নম্বৰ 12লৈ যোৱাৰ আগতেই তোমালোকে মোক জনাবা যে সুপ্ৰিম কোৰ্টে ৰিট ইছ্যু কৰিব পাৰে আৰ্টিকল 226ৰ জৰিয়তে। হাই কোৰ্টে কোনটো আৰ্টিকলৰ জৰিয়তে ৰিট ইছ্যু কৰিব পাৰে? এই কুৱেশ্যনটো তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট কুৱেশ্যন নম্বৰ 12লৈ আগবাঢ়ো এতিয়া। হোৱাট ইজ দ্য লিটাৰেল মিনিং অফ টাৰ্ম কিয় ৱাৰেণ্টো? চ' কিয় ৱাৰেণ্টো হৈছে এক প্ৰকাৰৰ ৰিট। ইয়াৰ লিটাৰেল মিনিংটো কি হয়? উত্তৰ হৈছে বাই হোৱাট অথৰিটি। পৰীক্ষাত আহি থাকে এই প্ৰশ্নকেইটা, যিকেইটা আমাৰ ৰিট আছে সেইকেইটাৰ মিনিংটো আহি থাকে, লিটাৰেল মিনিংটো, গতিকে চাই ল'বা। আৰু কিয় ৱাৰেণ্টটোৰ মিনিং হৈছে বাই হোৱাট অথৰিটি। অ'কে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 13. প্ৰিভেণ্টিভ ডিটেনশ্যন মানে কি? হোৱাট ডু ইউ মিন বাই প্ৰিভেণ্টিভ ডিটেনশ্যন? আনচাৰ হৈছে প্ৰিভেণ্টিভ ডিটেনশ্যন মিনছ ডিটেনশ্যন উইদাউট ইণ্টাৰগেশ্যন। চ' তোমাক কোনো সোধ পোছ নকৰাকৈ যদি ডিটেইন কৰে বা পুলিচে লৈ যায় সেইটো হৈছে কি? প্ৰিভেণ্টিভ ডিটেনশ্যন। এতিয়া প্ৰিভেণ্টিভ শব্দটোতে আমাৰ এটা মিনিং সোমাই আছে যে আমি কিবা এটা ক্ৰাইম হোৱাৰ পৰা প্ৰিভেণ্ট কৰিব বিচাৰোঁ। ফৰ এক্সাম্পল, পুলিচে ধৰি লোৱা ডাউট কৰিছে যে এই মানুহজনে এই ক্ৰাইমটো কৰিব পাৰে, তেতিয়া তেওঁক এজ এ প্ৰিভেনশ্যন হিচাপে ধৰি লৈ আহিব পাৰে, কোনো ধৰণৰ ইণ্টাৰগেশ্যন নকৰাকৈ। সেইটোক কয় প্ৰিভেণ্টিভ ডিটেনশ্যন। কুৱেশ্যন নম্বৰ 14.
Which article promote educational and economic interest of SC and STs and OBCs? Important question for B.Ed entrance exam. যে কোনটো আৰ্টিকলে যিবিলাক আমাৰ সামাজিকভাৱে পিছপৰা লোক আছে SC, ST and OBCs তেওঁলোকক শিক্ষা দিয়াৰ কথা, তেওঁলোকৰ ক্ষেত্ৰত শিক্ষাৰ প্ৰমোট কৰাৰ কথা কয়। উত্তৰ হৈছে আৰ্টিকল 46। আৰ্টিকল 46 কয় যে এডুকেশ্যনেল এণ্ড ইকনমিক ডেভেলপমেণ্ট কৰিব লাগে আমি কাৰ SC, ST and OBCৰ। Question number 15 and last question আজিৰ ভিডিঅ'টিৰ Which article of Indian Constitution prohibited smoking and drinking? এনেকুৱা ধৰণৰ প্ৰশ্নও কিন্তু B.Ed এন্ট্ৰেন্সত আমি দেখিব পাইছোঁ আগতে, গতিকে ইম্পৰ্টেণ্ট। তোমালোকে আৰ্টিকেলবিলাক ভালকৈ চাবা, কোনটো আৰ্টিকেলে কি কথা কয়, বিশেষকৈ ফাণ্ডামেণ্টেল ৰাইটৰ যিখিনি আৰ্টিকেল আছে সেইখিনি চাবা, আৰু DPSP ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিৰ যিখিনি আৰ্টিকেল আছে সেইখিনি আৰ্টিকেল কিন্তু ভালকৈ চাবা, আৰু দুই এটা এমেণ্ডমেণ্টটো চাব লাগিব যিকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' এই কুৱেশ্যনটোত সুধিছে কোনটো আৰ্টিকেলে প্ৰহিবিটেড অফ বা প্ৰহিবিশ্যনছ অফ স্মোকিং এণ্ড ড্ৰিংকিঙৰ কথা কয়। আমি সকলোৱে জানো স্মোকিং এণ্ড ড্ৰিংকিংটো প্ৰহিবিটেড হয়, কোনটো আৰ্টিকেলে কয় আৰ্টিকল 47। আৰ্টিকল 46 কি কয় আমি পালোঁ, এতিয়া পালোঁ আৰ্টিকল 47 কি কৰে। অ'কে, চ' এইখিনিয়ে আছিল প্ৰশ্ন। গতিকে যদি ভিডিঅ'টি চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিবা, লগৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, আৰু যদি আমাৰ চেনেলত আজি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা। আৰু লগতে মই এইখিনিতে এটা কথা কৈ থওঁ, আমাৰ চেনেলত আমি বিভিন্ন ধৰণৰ এণ্ট্ৰেন্স এক্সাম, ফৰ এক্সাম্পল B.Ed এণ্ট্ৰেন্সৰ কাৰণে বিশেষকৈ ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ, আৰু যিহেতু এতিয়া B.Ed এণ্ট্ৰেন্স হ'বলৈ গৈ আছে গতিকে তাৰ কাৰণে এই ভিডিঅ'সমূহ যথেষ্ট গুৰুত্বপূৰ্ণ, আৰু আজিৰ পৰা প্ৰায় 4-5 বছৰ ধৰি এই সংক্ৰান্তত ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, যিহেতু যথেষ্টখিনি নিজৰো আইডিয়া হৈ গৈছে যে কেনেকুৱা কুৱেশ্যন আহে, গতিকে তোমালোকৰো চাগে যদি ভিডিঅ'সমূহ চোৱা অলপ হ'লেও উপকৃত হ'ব পাৰিবা। গতিকে চাই থাকিবা ভিডিঅ'সমূহ, আৰু লগৰ যিখিনি ফ্ৰেণ্ডে তোমালোকৰ এইবাৰ B.Ed এণ্ট্ৰেন্স দিব গৈ আছে তেওঁলোকলৈও শ্বেয়াৰ কৰি দিবা, যাতে তেওঁলোকৰো সুবিধা হয় এটা ভাল মাৰ্ক পাবলৈ। অ'কে, থেংক ইউ ছ' মাছ।